যশস্বী সাহিত্যিক অসমৰ যশস্বী সাহিত্যিক শিলভদ্ৰ জন্ম শতবাৰ্ষিকী আলোচনা চক্ৰৰ আজিৰ এই সভাত মঞ্চত উপবিষ্ট লখিমপুৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ বিমান চেতিয়া মহোদয়, সাহিত্য একাডেমীৰ কলিকতা অফিচৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ষেত্ৰবাসী নায়ক মহোদয়, এই মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ৰাঘৱ পৰাজুলি মহোদয়, অসমীয়া বিভাগৰ অৰবিন্দ ৰাজখোৱা অধ্যাপক অৰবিন্দ ৰাজখোৱা প্ৰমুখ্যে সমূহ অধ্যাপক অধ্যাপিকাবৃন্দ, এইখন মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল, মই পোনপ্ৰথমতেই এই জন্ম শতবাৰ্ষিকী আলোচনা চক্ৰ শিলভদ্ৰ স্মাৰক জন্ম শতবাৰ্ষিকী আলোচনা চক্ৰত মই পোনপ্ৰথমতে যশস্বী সাহিত্যিক শিলভদ্ৰক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু ক্ষেত্ৰবাসী নায়ক মহোদয়ে কোৱাৰ ধৰণে যে সাহিত্যিকৰ কোনোদিনেই মৃত্যু নহয়, আমি সেই দৃষ্টিৰে শিলভদ্ৰৰ আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। কিন্তু তাতকৈও ওপৰত ভাৰতবৰ্ষই জীৱন আৰু মৃত্যুক কি ধৰণে লৈছে, আমি সেই দৃষ্টিৰেও মই যশস্বী সাহিত্যিক শিলভদ্ৰক স্মৰণ কৰিব বিচাৰিছোঁ। শ্ৰী অৰবিন্দই তেওঁৰ মেগনাম ওপাছ ডিভাইন লাইফত মৃত্যু আৰু জীৱন সম্বন্ধে দুখাৰী সুন্দৰ বাক্য লিখি থৈ গৈছে। সেই দুখাৰী বাক্যই মোক মুগ্ধ কৰে। মই তাৰ অসমীয়া অনুবাদ আপোনালোকৰ ওচৰত মই পাঠ কৰিব বিচাৰিছোঁ। শ্ৰী অৰবিন্দই কৈছে, জীৱনৰ মুক্ত ধাৰাত মৃত্যু আচলতে আৱৰ্তন মাথো, এয়াই তাৰ প্ৰকৃত পৰিচয়। উপাদানৰ ভঙা আৰু গঢ়া, ৰূপ সলনি কৰি ৰূপ বজাই ৰখা, ইয়াক লৈয়ে নিত্য প্ৰবহমান জীৱনৰ খেলা। জীৱনেও বিচাৰে পৰিৱৰ্তন, প্ৰাণেও বিচাৰে বৈচিত্ৰ্য, তেতিয়াহে জীৱনৰ ৰূপায়ণৰ লীলা হৈ উঠে সাৰ্থক। সেই লীলাত ভঙাৰ কামটো মৃত্যুৱে আহি দ্ৰুত কৰি তোলে প্ৰাণৰেই প্ৰয়োজনত। সেইবাবে দেহৰ মৰণতো আনকি প্ৰাণৰ ক্ৰিয়া নিবৃত্ত হৈ নাযায়, মাথো এটা আধাৰ ভাঙি যায় আৰু সেই উপাদানেৰে গঢ়ি উঠে আন এক আধাৰ। আৰু সেইবাবেই আমি বিশ্বাস কৰোঁ সাহিত্যিকৰ মৃত্যু নহয়, কোনো মানুহৰে মৃত্যু নহয়। ভাৰতবৰ্ষই মৃত্যুৰ সত্যতাক অস্বীকাৰ কৰিছে। তাৰপিছত শিলভদ্ৰৰ সৈতে আমাৰ সম্বন্ধ কি হোৱা উচিত? আজি 100 বছৰ তেওঁৰ জন্মৰ 100 বছৰৰ পিছত মই আন এটা তেওঁৰ ভাৰতীয় সংস্কৃতিৰ ভিত্তি গ্ৰন্থখনত মহাৰিষিয়ে তাজমহল সম্বন্ধে এটা অতীব সুন্দৰ মন্তব্য আগবঢ়াইছে। তাজমহল সম্বন্ধে মাত্ৰ দুখাৰী বাক্যত কৈছে, তাজমহল মাথো এজন ৰজাৰ প্ৰণয় কাহিনীৰ ইন্দ্ৰিয়গ্ৰাহ্য এক স্মৃতিচিহ্ন মাত্ৰ নহয়। তেনেহ'লে তাজমহল কি? কৈছে, অথবা চন্দ্ৰৰ উজ্জ্বল খনিৰ পৰা কাটি উলিওৱা মায়া ৰাজ্যৰ এক সন্মোহন ইন্দ্ৰজালো নহয়। তেনেহ'লে তাজমহল কি? শ্ৰী অৰবিন্দই কৈছে, বৰং যি প্ৰেম মৃত্যুৰ পাছতো বাচি থাকে সেই প্ৰেমৰ সনাতন সপোন। যি প্ৰেম মৃত্যুৰ পাছতো বাচি থাকে সেই প্ৰেমৰ সনাতন সপোন। শিলভদ্ৰৰ সৈতে আমাৰ সেই সম্বন্ধ সনাতন প্ৰেমৰ সপোন হৈ উঠক। সেইধৰণে মই শিলভদ্ৰক পুনৰ শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতৰ বিষয়ে মই দুআষাৰ ক'বলৈ বিচাৰিছোঁ। মই যি ধৰণে তেখেতক হৃদয়ংগম কৰিছোঁ, মই সাহিত্যৰ সমালোচক নহওঁ। তথাপিতো এজন পাঠক হিচাপে মই যি ধৰণে হৃদয়ংগম কৰিছোঁ, মই দুটা বিভিন্ন দিশেৰে মই কথাখিনি পৰ্যালোচনা কৰি চাবলৈ প্ৰয়াস কৰিছোঁ। কিন্তু তাৰ আগতে মই লখিমপুৰ মহাবিদ্যালয় অসমীয়া বিভাগক ধন্যবাদ দিছোঁ। এই জন্ম শতবাৰ্ষিকী আলোচনা চক্ৰখন তেওঁলোকে এনে এটা গাম্ভীৰ্য মনোজ্ঞ পৰিৱেশৰ মাজত আয়োজন কৰিছে আৰু তাৰ বাবে নিশ্চিতভাৱে এই মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চেতিয়া প্ৰমুখ্যে
অসমীয়া বিভাগৰ অধ্যাপক তৰবিন্দ ৰাজখোৱা প্ৰমুখ্যে মই অসমীয়া বিভাগৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকলৰ শলাগ লৈছোঁ। শিলভদ্ৰ মই একেবাৰে মই নিৰ্দিষ্টভাৱে এটা এটা বিন্দু হিচাপে কম, মই অতি ব্যাখ্যা নকৰোঁ, কাৰণ মোৰ এইটো সূচনামূলক ভাষণ। কাৰণ আমাৰ পিছত 9জন বক্তাই শিলভদ্ৰৰ জীৱন আৰু কৃতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰিব। মই মাত্ৰ কেইটামান দিশৰ প্ৰতি আপোনালোকৰ মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। শিলভদ্ৰ এগৰাকী অতি নিপুণ আৰু শক্তিশালী কথাশিল্পী আছিল, নিপুণ আৰু শক্তিশালী কথাশিল্পী। তেওঁৰ মূল বৈশিষ্ট্যৰ ভিতৰত এটা অন্যতম বৈশিষ্ট্য আছিল ক্ষেত্ৰভিত্তিক পৰিৱেশৰ মাধ্যমেৰে। আৰু এই ক্ষেত্ৰভিত্তিক পৰিৱেশনো কি সেই বিষয়েও আমি ক'ম যে ক্ষেত্ৰভিত্তিক পৰিৱেশৰ মাধ্যমেৰে তেওঁ এখন স্বকীয় জগতৰ স্ৰষ্টা আছিল, এখন স্বকীয় জগতৰ স্ৰষ্টা আছিল। আৰু এই স্বকীয় জগতখনৰ নাম কি? এই স্বকীয় জগতখনৰ নাম আছিল মধুপুৰ। এই স্বকীয় জগতখনৰ নাম আছিল মধুপুৰ। যেন ভাৰতৰ সেই R.K. নাৰায়ণৰ মালগুৰি যিখন এখন কল্পবাস্তৱ, এখন কল্পনাৰ নগৰী আছিল R.K. নাৰায়ণৰ, ঠিক সেই মালগুৰিৰ লগত আমি শিলভদ্ৰৰ এই মধুপুৰ নগৰ, তেওঁৰ কল্পবাস্তৱৰ নগৰী মধুপুৰক আমি এক প্ৰকাৰ তুলনা কৰিব পাৰোঁ। গতিকে ক্ষেত্ৰভিত্তিক পৰিৱেশৰ মাধ্যমেৰে এখন স্বকীয় জগতৰ স্ৰষ্টা আছিল শিলভদ্ৰ। মধুপুৰ এই জগতৰ নাম, যেন আন এখন মালগুৰি R.K. নাৰায়ণৰ। শিলভদ্ৰৰ স্বকীয় কল্পবাস্তৱৰ এই সৃষ্টিক্ষেত্ৰই, মই সৃষ্টিক্ষেত্ৰ বুলি কৈছোঁ, এই যিটো কল্পবাস্তৱৰ এই সৃষ্টিক্ষেত্ৰই অসমীয়া সাহিত্যক এক নতুন অভিজ্ঞতাৰ সৈতে পৰিচিত কৰাই দিছে। চৰিত্ৰ আৰু পৰিমণ্ডলৰ সূক্ষ্ম সংমিশ্ৰণ আৰু তাৰ জৰিয়তে দৈনন্দিন জীৱনৰ বহু অকথিত বৃত্তান্ত আমাৰ সন্মুখত তেওঁ উপস্থাপন কৰিছিল। কল্পবাস্তৱ মানে আমাৰ বাস্তৱৰ এই কল্পসৃষ্টি, কল্পনাৰ সৃষ্টি। শিলভদ্ৰৰ গল্পপুথি আকৌ মধুপুৰ বহুদূৰ, যিখনৰ বাবে আমাক নায়ক মহোদয়ে কৈছে তেওঁ 94 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁ সেই মালগুৰি, R.K. নাৰায়ণৰ মালগুৰিৰ দৰে মালগুৰি দেশ, যেখন কল্পনাৰ এখন সৃষ্টি জগত আছিল, ঠিক সেইধৰণে শিলভদ্ৰৰ গল্পপুথি আকৌ মধুপুৰ বহুদূৰ, অথবা তেওঁৰ প্ৰথম উপন্যাস মধুপুৰ আৰু তৰংগিনী। এই মধুপুৰেই তেওঁৰ মানে কল্পবাস্তৱৰ তেওঁৰ সৃষ্টিক্ষেত্ৰ আছিল, তেওঁৰ সমগ্ৰ সৃষ্টিৰ এটা অন্যতম পটভূমি তেওঁৰ আছিল শিলভদ্ৰৰ গল্পপুথি। গতিকে এই আকৌ মধুপুৰ বহুদূৰ, অথবা তেওঁৰ প্ৰথম উপন্যাস মধুপুৰ আৰু তৰংগিনী। এই গল্পকাৰ ঔপন্যাসিক সুনিপুণ কথাশিল্পী শিলভদ্ৰৰ কল্পবাস্তৱৰ এই সৃষ্টিক্ষেত্ৰৰ জীৱন্ত স্বাক্ষৰ। কোনোবাই যদি কয় এই যে মধুপুৰ, তেওঁৰ যিটো এই যে সৃষ্টিক্ষেত্ৰৰ জীৱন্ত স্বাক্ষৰ বুলি ক'লে আমি ক'ব লাগিব গল্পপুথি আকৌ মধুপুৰ বহুদূৰ, নহ'লে তেওঁৰ প্ৰথম উপন্যাস মধুপুৰ আৰু তৰংগিনী। মানৱতাবোধ তেওঁৰ ৰচনাৰ আন এক প্ৰণিধানযোগ্য বৈশিষ্ট্য, মানৱতাবোধ। তাৰপিছত আঞ্চলিক চেতনা, দেশীবাদী প্ৰেৰণাৰে শিলভদ্ৰ উদ্বুদ্ধ আছিল। দেশীবাদী, মই এই দেশীবাদী কথাটোৰে কি বুজাব বিচাৰিছোঁ যে এই আঞ্চলিক চেতনাৰে উদ্বুদ্ধ হৈ স্বকীয় সৃষ্টিশৈলীৰে তেওঁ নিজৰ অঞ্চলটোৰ ভাষা, সমাজ আৰু সংস্কৃতিক বৃহৎ পৰিসৰ প্ৰদানৰ বাবে তেওঁ প্ৰয়াস কৰিছিল, বৃহৎ এটা পৰিসৰ দিবলৈ প্ৰয়াস কৰিছিল। মান্য ভাষাৰ সলনি তেওঁৰ ৰচনাৰ মাজত দেশী ভাষা অৰ্থাৎ গোৱালপৰীয়া উপভাষাৰ প্ৰয়োগ এই প্ৰয়াসৰ শক্তিশালী তথা ফলপ্ৰসূ নিদৰ্শন। আচলতে এই উপভাষাৰ প্ৰয়োগেৰে তেওঁ সৃষ্টি কৰিছিল এক স্বকীয় কথনভংগীৰো তেওঁ স্ৰষ্টা আছিল। এই কথনভংগীৰ সফল প্ৰয়োগৰ পৰিণতিস্বৰূপে তেওঁৰ সৃষ্টিয়ে এক বাস্তৱ পটভূমি লাভ কৰিছিল। এই পটভূমিয়ে তেওঁৰ কল্পবাস্তৱৰ সৃষ্টিক্ষেত্ৰ উৰ্বৰ কৰি তুলিছিল, সাৰ্থক কৰি তুলিছিল। গণিতৰ অধ্যাপক, কিন্তু জীৱনৰ প্ৰথম ফালে তেওঁ এজন ঠিকাদাৰ আছিল, অৰ্থাৎ ঠিকাদাৰী, সাংবাদিকতা, চাহ বাগিচাৰ মেনেজাৰ, চাহ বাগিচাৰ পৰিচালক আদি কামতো আত্মনিয়োগ কৰিছিল।
জীৱনৰ বহু বিচিত্ৰ এই অভিজ্ঞতাৰ আজিও ৰেৱতী মোহন দত্ত চৌধুৰীৰ শিলভদ্ৰলৈ ৰূপান্তৰ পথৰ সাৰ্থক পাথেয় আছিল। এই তেওঁৰ জীৱনৰ বহু বিচিত্ৰ অভিজ্ঞতা। 1990 ভাৰতীয় ভাষা পৰিষদ বঁটা প্ৰাপক, একেটা বৰ্ষৰে অসম প্ৰকাশন পৰিষদ বঁটা বিজয়ী, 1994 চনৰ সাহিত্য অকাডেমী বঁটা আৰু 2001 অসম উপত্যকা সাহিত্য বঁটা প্ৰাপক, শুনিপোন গল্পকাৰ, ঔপন্যাসিক, কথাশিল্পী শিলভদ্ৰ তেখেতৰ জন্ম শতবাৰ্ষিকীৰ এই মধুৰ মুহূৰ্তত আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। কিন্তু এয়া হ'ল তেওঁৰ মোৰ যিটো পৰ্যবেক্ষণৰ মাত্ৰ এটা দিশ। আন এটা দিশ যিটো গুৰুত্বপূৰ্ণ দিশ, আমি সাধাৰণতে অসমৰ যশস্বী সাহিত্যকাৰসকলৰ, যশস্বী সাহিত্যিকসকলক আমাৰ সমালোচকসকলে যেতিয়া পৰ্যবেক্ষণ কৰে, যেতিয়া সমালোচনা কৰে, আমি সাধাৰণতে কওঁ অমুকৰ সৃষ্টিয়ে অসমীয়া সাহিত্যক এটা নতুন মাত্ৰা প্ৰদান কৰিছিল, অসমীয়া সাহিত্যক সৰ্বভাৰতীয় পৰ্যায়লৈ লৈ গৈছিল, অথবা খুব বেছি আমি যে তেওঁৰ কবিতাত মানৱতাবোধ অভিব্যক্ত হৈছিল। কিন্তু আমি কেতিয়াও, মই অন্তত এনেধৰণৰ সমালোচনা গ্ৰন্থত আমাৰ সাহিত্যিকসকলৰ মাজত মই বিচাৰি পোৱা নাই, হয়তো আছে, মই নাই বুলি নকওঁ, কি আমাৰ সাহিত্যিকসকলে বিশ্ব সাহিত্যলৈ অৱদান আগবঢ়োৱা নাছিল নেকি? জীৱন আৰু জগতৰ অন্বেষণ কৰা নাছিল নেকি? মানৱ চৰিত্ৰক বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা নাছিল নেকি? নে কেৱল মাত্ৰ স্থূল জীৱনৰ কথাৰেই আমাৰ উপন্যাসবিলাকৰ উপজীব্য পৰিপূৰ্ণ হৈ আছে? মই সেই দৃষ্টিৰে শিলভদ্ৰক আন এটা দৃষ্টিকোণৰ পৰা চাবলৈ বিচাৰিছোঁ। আৰু সেই দিশটো হ'ল, যেতিয়া শিলভদ্ৰই তেওঁৰ সম্ভৱতঃ অন্তিমখন উপন্যাস, তেওঁৰ যিখন অন্তিমখন উপন্যাস অনুসন্ধান, এই অনুসন্ধানত তেওঁ যেতিয়া এই ধৰণৰ কথা লিখিছে, সীমাৰেখাৰ ইপাৰতেই জীৱন, একেবাৰে জীৱনৰ গভীৰতম প্ৰশ্ন অৱতাৰণা কৰিছে উপন্যাসৰ মাজত, কাব্য নহয়। আমি তেতিয়া শিলভদ্ৰক ৱৰ্ডছৱৰ্থৰ দৰেই আমি আমাৰ অসমৰ সাহিত্যিকসকলক বিশ্ব সাহিত্যৰ এজন ৰূপকাৰ বুলি কিয় ক'ব নোৱাৰোঁ? নে কেৱল মাত্ৰ তেওঁলোকক আমি যে তেওঁলোকে অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল, তেওঁলোকে অসমীয়া সাহিত্যক সৰ্বভাৰতত পৰিচিত কৰাই দিছিল, ইমানেই তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন নেকি? ইমানেই তেওঁলোকৰ বৰঙণি নেকি? তেওঁলোকে বিশ্ব সাহিত্যলৈ, মানৱ সভ্যতালৈ যি ধৰণে ৰূপ কোঁৱৰে ক'ব পাৰিছিল, উপজিয়েই মই বিশ্ব নাগৰিক, মই শিলভদ্ৰক এজন বিশ্ব সাহিত্যৰ সাহিত্যিক হিচাপে জীৱন আৰু জগতৰ অন্বেষণ কৰা এজন দাৰ্শনিক সাহিত্যিক হিচাপে, এজন দাৰ্শনিক ঔপন্যাসিক হিচাপে আমি কিয় ক'ব নোৱাৰোঁ যে তেওঁলোকো সমান পৰিমাণে ৱৰ্ডছৱৰ্থৰ দৰে বা আন যিসকলৰ কথা আমি সততে সাহিত্যৰ পাতত আলোচনা কৰোঁ, ঠিক সেইধৰণে আমাৰ শিলভদ্ৰ, বীৰেন্দ্ৰ ভট্টাচাৰ্য, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই দৰাচলতে মানৱ সাহিত্যলৈ, বিশ্ব সাহিত্যলৈ, মানৱ সভ্যতা সমৃদ্ধ কৰাৰ বাবেও জীৱন জগতৰো অন্বেষণ কৰিছিল। কাৰণ এই যে উপন্যাসৰ ভিতৰত তেওঁ লেখা এনেধৰণৰ কথা কৈছে, সীমাৰেখাৰ ইপাৰতেই জীৱন, প্ৰতিজন মানুহে নিজৰ সৃষ্ট জগতত নিজে উদ্ভাৱিত সূত্ৰ অনুসাৰে জীৱন যাপন কৰে। প্ৰতিজন মানুহৰ নিজস্ব এক প্ৰস্থ স্বতঃসিদ্ধ থাকে, তাৰ ওপৰতে ভিত্তি কৰি তেওঁ নিজৰ পৃথিৱীখন সৃষ্টি কৰি লয়। অইন এজনে কি অনুভৱ কৰে, কেনেধৰণে চিন্তা কৰে জনাৰ উপায় নাই, নিজস্ব ধৰণে ধৰি ল'ব পাৰি মাত্ৰ, কাৰো ভাষা কোনেও বুজি নাপায়। নিকটতম সংগী এজনো চিৰদিন অপৰিচিত হৈ থাকে। মানুহে নিজৰ মনত কি আছে তাকেই ভালকৈ জানেনে? তেওঁৰ অনুসন্ধান উপন্যাসৰ এটা চৰিত্ৰ ভিগু চৌধুৰীৰ জৰিয়তে তেওঁ এইবোৰ কথা অভিব্যক্ত কৰিছিল। একেবাৰে জীৱন জগত, মানুহৰ চৰিত্ৰৰ একোটা মৌলিক প্ৰশ্ন, আৰু এই প্ৰশ্নবোৰ বিশ্ব সাহিত্যৰ একোটা উজ্জ্বল উপজীব্য হিচাপে আমি কিয় প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ? মই সেই দৃষ্টিৰে শিলভদ্ৰৰ সাহিত্যই জীৱন আৰু জগতক পৰ্যবেক্ষণ কৰাৰ প্ৰয়াস কৰিছিল বুলিও আমি কিয় ক'ব নোৱাৰোঁ? তাৰপিছত একেখন উপন্যাসতে অনুসন্ধানত লিখিছে, অতীতৰ কথা চিন্তা কৰিবলৈ গ'লে ঘটনাবোৰ ধাৰাবাহিকভাৱে ভৃগু চৌধুৰীৰ মনত নপৰে। অনুক্ৰম এটাৰ পথবোৰৰ দৰে এটাৰ পাছত এটাকৈ সজাই থোৱা অৱস্থাত সিহঁতক বিচাৰি পাব নোৱাৰি।
তাৰপিছত একেখন এই অনুসন্ধানতে তেওঁ লিখিছে ভৌতিক আৰু মানসিকভাৱে এটা সীমিত পৰিৱেশৰ মাজত তেওঁৰ বিচৰণ। এই যে ইমান গভীৰ গভীৰ যিবোৰ কথা তেওঁৰ সৃষ্টিৰ মাজত, তেওঁৰ উপন্যাসৰ মাজত, আমি উপন্যাস বুলি ক'লে আমি ভাবোঁ যে স্থূল জীৱনটো, আনকি আজিকালি অসমৰ একাংশ যুৱ সাহিত্যিকে এটা নতুন প্ৰৱণতা তেওঁলোকে সৃষ্টি কৰিছে আৰু তাৰ বাবে তেওঁলোকে যিটো আত্মপক্ষ সমৰ্থন কৰে যে উপন্যাস হেনো কেৱল মাত্ৰ মানুহৰ দৈনন্দিন সাধাৰণ জীৱনৰ সৃষ্টি, গতিকে সাধাৰণ মানুহে যি ধৰণে কথা কয়, কিন্তু ইয়াততো একেবাৰে শুদ্ধ মান্য ভাষাও তেওঁ ইয়াতে প্ৰয়োগ কৰিছে, শুদ্ধ মান্য ভাষা প্ৰয়োগ কৰিছে। কিন্তু আমাৰ যুৱ যিসকল আজিকালি নতুন নবীন সাহিত্যিকে উপন্যাসৰ মাজত অনাৱশ্যকভাৱে ইংৰাজী শব্দ ব্যৱহাৰ কৰে, যদি শিলভদ্ৰই 100 বছৰ আগতেই উপন্যাসৰ মাজত ইয়াত এটাও ইংৰাজী শব্দ ব্যৱহাৰ নকৰাকৈ জীৱন আৰু জগতৰ মৌলিকতম প্ৰশ্নক উত্থাপন কৰিব পাৰিছিল। আমি এইবোৰ কথা নৱপ্ৰজন্মৰ সন্মুখত আমি তেওঁলোকক দেখুৱাব পাৰিব লাগিব আৰু তেতিয়াহে আমি বীৰেন ভট্টাচাৰ্যী বা মহিম বৰা বা শিলভদ্ৰৰ দৰে ব্যক্তিত্বৰ জন্ম শতবাৰ্ষিকী আয়োজন কৰাই সাৰ্থকতা লাভ কৰিব বুলি ভাবোঁ। তেওঁ লিখিছে ভৌতিক আৰু মানসিকভাৱে এটা সীমিত পৰিৱেশৰ মাজত তেওঁৰ বিচৰণ, কাহিনী এটা বিচাৰিবলৈ গৈ এই কথাষাৰ তেওঁ আৰু বেছি স্পষ্টকৈ উপলব্ধি কৰিলে। কিছুমান নিৰ্দিষ্ট মানুহ আৰু নিৰ্দিষ্ট ঘটনাৰ লগতে তেওঁৰ পৰিচয়, তাৰেই ক্লান্তিকৰ বিভিন্ন বিন্যাস। তেওঁ একেবাৰে মানুহৰ জীৱনক জুখি চোৱাৰ বাবে প্ৰয়াস কৰিছিল তেওঁৰ সাহিত্যৰ মাজেৰে। তাৰপিছত আকৌ লিখিছে এজন মানুহে যে জীৱনত ইমান অসংখ্য কাগজ গোটাই তাৰ হিচাপ নাই, কিছুমান বিচনাৰ তুলিৰ তলত, কিছুমান বিভিন্ন ড্ৰয়াৰত, কিছুমান আলমাৰীত, এটা ট্ৰাংকটো কেৱল কাগজৰে ভৰ্তি, তাত অইন একো নাই। অৱশ্যে কোনোবা এখন নিৰ্দিষ্ট কাগজৰ টুকুৰা বিচাৰি আনিবলৈ গ'লে বিচাৰি উলিওৱা টান কিয়? অসম্ভৱ। এজন মানুহৰ পৰিচয় হ'ল কাগজৰ টুকুৰাবোৰ। কিমান বিদ্যা, কিমান বুদ্ধি, কেতিয়া নিযুক্তি, কেতিয়া পদোন্নতি, কেতিয়া সম্পদ, সকলোবোৰ পৰিচয় নিহিত আছে এই কাগজৰ টুকুৰাবোৰত। একো কৰিবলৈ নাথাকিলে মাজে মাজে চৌধুৰীয়ে কাগজবোৰৰ কোনোবা এটা দম লাৰি চাৰি চায়। অৰ্থাৎ এই কথাটোৱেই মই ইয়াত অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকল আছে, মই এই কথাটোৱে ক'বলৈ বিচাৰিছোঁ, উপন্যাসৰ মাজত তেওঁ ইমান গভীৰতম কথা, এটা গভীৰতম চিন্তাৰ দ্বাৰা তেওঁ নিজৰ পাঠকক পৰিচয় কৰাই দিবলৈ প্ৰয়াস কৰিছিল। সাধাৰণতে কিন্তু আমি উপন্যাসৰ সেই এটা সীমাবদ্ধতা বুলি ধৰি লওঁ। কাব্যই নতুন নতুন গভীৰতৰ চিন্তা প্ৰকাশ কৰে, কিন্তু সাধাৰণতে উপন্যাসৰ মাজত, আৰু সেইবাবে মই কৈছোঁ আমি শিলভদ্ৰৰ দৰে সাহিত্যিকৰ সাহিত্যক বিশ্ব সাহিত্যৰ জিলিকনি হিচাপে মানৱ সভ্যতালৈ তেওঁলোকে আগবঢ়োৱা অৱদান কেৱল মাত্ৰ মোৰ অসমীয়া সাহিত্যৰ পৰিধিৰ মাজতেই তেওঁলোকক কাৰাৰুদ্ধ কৰি নাথাকি তেওঁলোকক একোজন বিশ্ব সাহিত্যৰ সমৃদ্ধ সাহিত্যিক হিচাপে আমি যদি আমাৰ নৱপ্ৰজন্মৰ সন্মুখত প্ৰতিষ্ঠিত কৰিব পাৰোঁ, তেতিয়াহে এনেধৰণৰ জন্ম শতবৰ্ষই বাৰ্ষিক আমি যিবোৰ আলোচনা চক্ৰ ইত্যাদি আয়োজন কৰোঁ, সেইবোৰে সাৰ্থকতা লাভ কৰিব। আৰু সেই কথাবোৰ আলোচনা কৰিলে আমাৰ অসমীয়া সাহিত্যও সমৃদ্ধৰ পৰা সমৃদ্ধতৰ হ'ব। কাৰণ সাহিত্যক যদি আমি উচ্চ মানদণ্ড বিশিষ্ট কৰিব বিচাৰোঁ, তাতে 3টা বস্তু থাকিব লাগিব, আৰু সেই 3টা বস্তুৰ প্ৰতি লক্ষ্য কৰিহে সাহিত্য যুগমীয়া হ'ব নে সাহিত্য কেৱল মাত্ৰ সাময়িক হ'ব, তাৰ গুৰুত্ব সাময়িক, সেইবোৰ কথা নিৰ্ভৰ কৰে। প্ৰথম হ'ল সাহিত্যৰ উপজীব্যৰ মহত্ব আৰু উপযোগিতা, যিটো উপজীব্য বুলি কওঁ তাৰ বিষয়বস্তু, আৰু দ্বিতীয় হ'ল লেখকৰ ভাৱ আৰু ভাৱনাৰ মহত্ব, তেওঁ কিমান সমৃদ্ধ ভাৱনাৰ দ্বাৰা নিজে উদ্বুদ্ধ আছিল, আৰু তাৰ পিছত ভাষাৰ ৰূপ আৰু ভাষাৰ মাধুৰ্য। ইয়াক সেই দৃষ্টিৰে যদি আমি শিলভদ্ৰৰ সাহিত্যক যদি বিশ্লেষণ কৰিবলৈ যাওঁ, তেওঁ এখন উপন্যাসৰ মাজত ইমান শুদ্ধ ভাষা, ইমান এক প্ৰকাৰ ক'বলৈ গ'লে দাৰ্শনিক ৰচনা বুলি ক'লেও ভুল নহয়। কিয়? আমি তাৰ পিছত মই আৰু 2-3টা কথাৰ প্ৰতি মই দৃষ্টি আকৰ্ষণ কৰিছোঁ। কিয় মই এইখিনি কথা কৈছোঁ? সাহিত্যৰ উপযোগিতা ক'ত? বিশ্বজনীনভাৱে সাহিত্যৰ উপযোগিতা ক'ত? পৃথিৱীখন আজি এই সমৃদ্ধ অৱস্থালৈ একেদিনাই উন্নীত হোৱা নাছিল।
বহু বিবৰ্তনৰ মাজেৰে পৃথিৱী আজি আহি এটা একেবাৰে বৰ সামাজিক ব্যৱস্থাৰ মাজেৰে বৰ ব্যৱস্থাৰ পৰা আমি আজি আহি এটা সমৃদ্ধ সামাজিক এটা স্তৰত উপনীত হৈছোঁ। কিন্তু এয়াই যথেষ্ট নহয়, ইয়াৰ পিছতো আমাৰ আৰু বহু দূৰ আছে। তেনেহ'লে এই যে অতীতৰ বিবৰ্তনত এই আমেৰিকাত দাস প্ৰথা আছিল, দাস প্ৰথাৰ পৰা আজি আমি আহি এটা সমৃদ্ধ আমি এটা সামাজিক জীৱন লাভ কৰিছোঁ। আমাক কোনে সহায় কৰিছিল? শ্ৰী অৰবিন্দই তেওঁৰ কলাৰ গুৰুত্ব দি নেশ্যনেল ভেলু অফ আৰ্ট নামৰ এখন কিতাপত তেওঁ লিখিছে, আমাক প্ৰথম সহায় কৰিছিল কেতিয়া? একেবাৰে ৰেডিকেলি আমাৰ সমাজ পৰিৱৰ্তিত হৈছিল, মৌলিকভাৱে আমূলভাৱে ৰূপান্তৰিত হৈছিল যেতিয়া হৃদয় বৃত্তি বিকশিত হৈছিল মানুহৰ, যেতিয়া হৃদয় বৃত্তি বিকশিত হৈছিল। আৰু হৃদয় বৃত্তিৰ সমানে সমানে যেতিয়া ফিলচফি, ৰিলিজন এণ্ড এথিক্স, এই চাৰিটাৰ যুগলবন্দী, এই চাৰিটাৰ সমন্বয়ত মানুহৰ সামাজিক বিবৰ্তনে এটা ওপৰৰ স্তৰত উপনীত হৈছিল। এই চাৰিটাৰ সংমিশ্ৰণত যেতিয়া মানুহৰ হৃদয় বৃত্তি বিকশিত হৈছিল, আৰু হৃদয় বৃত্তিৰ সমানে সমানে দৰ্শন, নীতিবোধ আৰু ধৰ্মৰ প্ৰতি আমি যিমানেই ধৰ্মক নিন্দা নকৰোঁ কিয়, আমাৰ পৃথিৱীৰ অতীত জীৱনত ধৰ্মই তাৰ যিটো বৰঙণি দিব লাগে সেই বৰঙণি সি দিছে। আজি যদি তাৰ প্ৰয়োজন নাই সেয়া এক সুকীয়া কথা। গতিকে প্ৰথমটো যিটো আমাৰ বিবৰ্তনৰ ধাপ, সামাজিক বিবৰ্তনৰ ধাপত আমাক সহায় কৰিছিল এই চাৰিটা বস্তুৱে: ফিলচফি, ৰিলিজন, এথিক্স coupled with developed heart faculty। আৰু তাৰ পৰৱৰ্তী সময়ত চিন্তাৰ আন্দোলন বিকশিত হৈছিল, চিন্তাৰ আন্দোলন, থট মুভমেণ্ট। চিন্তাৰ আন্দোলনত আমাক সহায় কৰিছিল কোনে? আমাক দুটা বস্তুৱে সহায় কৰিছিল, এটা হ'ল ইমাজিনেশ্যন আৰু আনটো হ'ল ৰিজন। ইমাজিনেশ্যন আৰু আমাৰ ৰিজন। প্ৰশ্ন হ'ল ৰিজন, যিটো আমাৰ যুক্তি, মানে যুক্তিবৃত্তি, যিটো আমাৰ তৰ্কবৃত্তি, আমাৰ যিটো ৰিজন, আমাৰ যিটো বুদ্ধি, এই ৰিজনক সহায় কৰিছিল আকৌ তিনিটা বস্তুৱে। কি সেই তিনিটা বস্তু? এগেইন, ফাৰ্ষ্ট ওৱান ইজ ফিলচফি, second one is criticism, third one is science। অৰ্থাৎ মানুহৰ চিন্তাৰ আন্দোলনক ত্বৰান্বিত কৰিছিল এই তিনিটা বস্তুৱে: বিজ্ঞান, দৰ্শন আৰু সমালোচনা। অৰ্থাৎ মানুহৰ যিটো ৰিজনিং ফেকাল্টিক ডেভেলপ কৰি, বা আমাৰ যিটো বুদ্ধিবৃত্তি, আমাৰ যিটো যুক্তিবৃত্তি, সেইটোক বিকশিত কৰি বিজ্ঞান, দৰ্শন আৰু সমালোচনাই মানুহৰ চিন্তাৰ আন্দোলনক ত্বৰান্বিত কৰিছিল। আৰু আনটো কল্পনাবৃত্তিক কোনে বিকশিত কৰিছিল? কাব্য, সাহিত্য আৰু শিল্পই। কাব্য, সাহিত্য আৰু শিল্পই এই যে বিশ্ব সভ্যতাৰ বিবৰ্তনত কাব্য, সাহিত্য, শিল্পই মানুহৰ চিন্তাৰ আন্দোলনক কি ধৰণে ত্বৰান্বিত কৰিছিল, আমি সেই বিষয়ে আমাৰ সাহিত্যৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা সাধাৰণ জ্ঞান থকাটো প্ৰয়োজন বুলি ভাবোঁ। আৰু আমি সেই দৃষ্টিৰেই আমি শিলভদ্ৰৰ দৰে মহান সাহিত্যিকৰ সাহিত্যক সমালোচনা বা সাহিত্যক পৰ্যবেক্ষণ কৰিবলৈ প্ৰয়াস কৰা উচিত। মই পুনৰ আজিৰ এই শিলভদ্ৰৰ এই জন্ম শতবাৰ্ষিকী আলোচনা চক্ৰত তেখেতৰ বিষয়ে আমি অধিক জানিব পাৰিম। আমি 9 গৰাকীকৈ লখিমপুৰ অঞ্চলৰ প্ৰথিতযশা আমি উপযুক্ত ব্যক্তিক নিমন্ত্ৰণ কৰিছোঁ। আৰু এইখিনিতে আমি আন এটা কথা মই সাধাৰণভাৱে আমাৰ সকলোৰে এটা কৌতূহল থাকিব পাৰে যে অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ, সাহিত্য একাডেমীৰ উপদেষ্টা পৰিষদৰ আহ্বায়ক হিচাপেনো আমাৰ দায়িত্ব কি, আৰু বিগত 2 বছৰত আমি কি কৰিছোঁ বা কি কৰিব পৰা নাই। মই পুৰস্কাৰ ইত্যাদিৰ কথালৈ নাহোঁ, এইবোৰ কথা সকলোৱে জানে। কিন্তু আমি বছৰত 5খনকৈ আলোচনা চক্ৰ অনুষ্ঠিত কৰিব পাৰোঁ, আৰু এখন আমি ছেমিনাৰ বুলি কওঁ, অৰ্থাৎ 5খন চিম্পজিয়া আৰু এখন ছেমিনাৰ। কিন্তু আমি আহ্বায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত 23 চনৰ 5খন আলোচনা চক্ৰৰ 5খনেই আমি ইতিমধ্যে অনুষ্ঠিত কৰিছোঁ। কিন্তু যিখন আমি ছেমিনাৰ বুলি কৈছোঁ, অৰ্থাৎ 2দিনীয়া, সেইখন আমি এতিয়া অনুষ্ঠিত কৰিব পৰা নাই। আৰু বিগত বৰ্ষৰ 24 বৰ্ষৰ 5খন আলোচনা চক্ৰৰ আৰু এখন 2দিনীয়া ছেমিনাৰৰ আমি এখনো এতিয়ালৈ কৰিব পৰা নাই, কাৰণ সাহিত্য একাডেমীৰ ফালৰ পৰা আমি যিটো অনুমতি লাভ কৰা নাই। আমাক কোৱা হৈছে যদিও যে বিত্তীয় সংকটৰ বাবে তেওঁলোকে আমাক অনুমতি দিব পৰা নাই,
কিন্তু আমি এই মূল অনুষ্ঠানকেইটা কৰিব নোৱাৰিলেও আমি কিছুমান সৰু সৰু কাৰ্যসূচী আমি অনুষ্ঠিত কৰি আছোঁ। কিন্তু ইয়াৰ পৰিৱৰ্তে আমি 24 চনত মোৰেই সৌভাগ্য যে মই 3জন মহান সাহিত্যিকৰ জন্ম শতবাৰ্ষিকী আমি যে মই আহ্বায়ক হৈ থকা দিনত 3জন মহান সাহিত্যিকৰ জন্ম শতবাৰ্ষিকী আমি অনুষ্ঠিত কৰিব পাৰিছোঁ। প্ৰথম আমি অনুষ্ঠিত কৰিলোঁ নতুন দিল্লীত আমাৰ যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ সেইখন আলোচনা চক্ৰ নতুন দিল্লীত হৈছিল। আৰু তাৰপিছত আমি মহিম বৰা জন্ম শতবাৰ্ষিকী আমি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত আজিৰ পৰা 2 মাহমান পূৰ্বে আমি অনুষ্ঠিত কৰিলোঁ। আৰু আজি ইয়াতে আপোনালোকৰ এইখনো যোৱা 27 ডিচেম্বৰতে কৰিবলগীয়া আছিল, কিন্তু বিশেষ কাৰণত 27 ডিচেম্বৰত নহ'ল আৰু শেষত আজি আহি আমি অনুষ্ঠিত কৰিবলৈ সফল হৈছোঁ। আৰু এইখিনি কথা আমি সাধাৰণভাৱে আমি সুধীবৃন্দক জনাইছোঁ। আমাৰ সাহিত্য একাডেমীয়ে যেতিয়াই আমাক অনুমতি প্ৰদান কৰিব 24 বৰ্ষৰ যিখিনি আমাৰ কৰিবলগীয়া আলোচনা চক্ৰ আছে মোৰ ফালৰ পৰা মই কেতিয়াও পলম নকৰোঁ। আৰু পুনৰ মই লখিমপুৰ মহাবিদ্যালয় আৰু বিশেষকৈ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান চেতিয়া, অসমীয়া বিভাগৰ অধ্যাপক অৰবিন্দ ৰাজখোৱা প্ৰমুখ্যে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ সমূহ অধ্যাপিকাবৃন্দ, ছাত্ৰ ছাত্ৰীসকললৈ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ সূচনামূলক বক্তৃতা ইমানটোৱে সামৰণি মাৰিছোঁ। ধন্যবাদ।